হেল্ল' গাইজ, আজি আমাৰ কলেজত ফ্ৰেছাৰ্ছৰ বাবে অডিশ্যন চলি আছে। তাকে চাবলৈ আহিলোঁ। সকলো আমি এইটোত আছো ন। আমার হলে কি হবে? প্র্যাকটিসে করা থাকে। আরে বিদ্যুতের নিবে জানি। सबके कॉलेज में एक ऐसा स्टूडेंट होता है ना, जो लड़कियों के साथ ही रहते हैं। हमारे कॉलेज में ये है, सिर्फ आपको लड़कियों के साथ ही दिखाई देगा, लेकिन बहुत अच्छा डांस करता है ये लड़का। কলেজৰ পৰা যাবলৈ ওলাইছিলোঁ, সেই সময়তে বহুত জোৰেৰে বৰষুণ আহিল। তাৰ বাবে অলপ ৰখিব লাগিল। বৰষুণ হৈ আছে, সেই সময়তে আমাৰ ফ্ৰেণ্ডবোৰ ওপৰত আহি প্ৰেক্টিছ কৰি আছে। এই ছোৱালী দুজনতকৈও এই ল'ৰাজনে ডেন্সটো অলপ বেছি ভাল কৰি পাৰে। এই দুজনক শিকাই আছে। ছোৱালীজনে পৰা নাই, কিন্তু এই ল'ৰাজনৰ নাম হৈছে নবীন। বাট বহুত ধুনীয়া ডেন্স কৰে, ছোৱালীবোৰতকৈ ভাল ডেন্স কৰে। এইটো হৈছে মোৰ এৰক্স। কলেজৰ পৰা আহি থকা সময়ত হাইৱেৰে আহিলোঁ। হাইৱেৰ অৱস্থা দেখিছে। হাইৱেৰ ছাইড ৰোডটো এনেকুৱা পানীৰে ভৰি গৈছে। এইটো হৈছে মোদী চৰকাৰৰ স্মাৰ্ট চিটি হাইৱে নম্বৰ 27 নালামাৰা এৰিয়া। নালাবাৰ এইখিনিৰ অৱস্থা আপোনালোকে চাব পাৰে। আপোনালোকে যদি মেইন ৰোডেৰে আহে, ছাইডৰ ৰোডটো নল'বা, হাইৱে হৈ আহিবা ব্ৰিজৰ ওপৰেৰে, তেতিয়া আপুনি ছেফলি যাব পাৰিবা। বহুতৰ গাড়ী ইয়াতে বেয়া হৈছে। এইবোৰ গাড়ী ছাইডত ৰখাই থৈছে। সকলো গাড়ীৰে ইঞ্জিনত পানী সোমাই বেয়া হৈ গৈছে। বেছিভাগ স্কুটি ইয়াতে পানীৰ বাবে বেয়া হৈ গৈছে। ইঞ্জিনত সহজে পানী সোমায়। দেখিব পাৰিছে, এইটো স্কুটিও ইঞ্জিনত পানী সোমাই বেয়া হৈ গৈছে, ষ্টাৰ্ট হ'ব পৰা নাই। এনেকুৱা বহুত ধৰণৰ স্কুটি গাড়ী ইয়াতে আহি ফাঁচি গৈছে।